নমস্কাৰ মই নিৰ্মল শৰ্মা আজি আপোনালোকক মই কেনেকৈ টেবুল বনাব লাগে মই দেখাই আছো এটো আৰম্ভ কৰিলো ইয়াতে আছে আপোনাৰ polygons animation surfaces dynamics rendering and dynamics customize যেটো আমি মডেলিং কৰিম আমি polygons লম আৰু ইয়াতে টুলস বিলাক পাম sphere box cylinder etc etc ইয়াতে মেনু বিলাক আছে স্টার্ট কৰো স্পেস বার দবাই পেলাই আমি টপ ভিউ ফ্ৰন্ট ভিউ সাইড ভিউ চাব পাৰো যেটো আমি টেবুল বনাম গতিকে আমি দা বক্স লম টপ ভিউটো সিলেক্ট কৰিলো স্পেস বার দবাই ইয়াতে আমি এটা বক্স বনাই লম এনেকৈ স্পেস বার দবালো আমি তাৰ থিকনেসটো চালো ইমানখিনি হলে হ'ব ঠিক আছে তাৰ পিছত আমি ফ্ৰন্ট ভিউত চাইলম আমি W প্ৰেছ কৰিব লাগিব প্ৰেছ কৰি পেলাই এটো উঠা দিলো W প্ৰেছ perspective sum press 5 set mode rahil tar pisot edit mesh যাব লাগিব edit meshot আমি insert edge loop tool পাম ক্লিক কৰিলো ইয়াতে আমি কিছু এজ লব লাগিব নতুন এজ ললো ইয়াতে ললো দুইটা একে সেটা সমান ডিসটেন্সত ইফালে ললো সাইডে লব লাগিব W প্ৰেছ কৰিলো এটো এজ অলপ ঠিক কৰিব লাগিব একদম দুইফালে সমান অকমান এটো সেট পাব লাগিব এটো কোন ইফালে আহিব আমি ডাবল ক্লিক কৰিলে গতি এজটো সিলেক্ট হ'ব ঠিক আছে যেটা টেবুলৰ লেগটো কোন ভিতৰ পৰা থাকে গতিকে আমি এতে আৰু এডাল এজ লব লাগিব চাৰিওফালে ঠিক আছে স্পেস বার কমি এজ ইনসার্ট এজ লুপ টুল ললো ইয়াতে আমি ললো নতুন এজ তাৰ পিছত এটো হৈ গল W প্ৰেছ স্পেস বার পার্সপেক্টিভ ভিউত আহিলো গতিকে আমি পাই গলো এতিয়া আমি লেগ এটা বনাব লাগে টেবুলৰ লেগ এটা বনাবৰ কাৰণে আমি ৰাইট ক্লিক মাউস ৰাইট ক্লিক কৰি পেলাই ৰাইট ক্লিক টু প্ৰেছ কৰিব লাগিব এনেকা আহিব মেনু বিলাক আমি ফেস মোড তুলম এনেকৈ দেখা পাম কিছুমান ডট আহিব সেন্টাৰ সেল বিলাকৰ এই ডটটোৰ ওপৰত এনেকৈ ক্লিক কৰিলে সিলেক্ট হ'ব এনেকৈ আমি গোটেই কিটা শিফট দবাই পেলাই সিলেক্ট কৰি লম ঠিক আছে সিলেক্ট কৰিলো
তাৰপিছত এডিট মেছ, ইয়াতে আমি এক্সট্ৰুড দেখা পাইছো, এক্সট্ৰুড পাম, ক্লিক কৰিলো, ঠিক আছে। এইটো সাইডত আছে, কিন্তু আমি সেন্টাৰ আনিবৰ কাৰণে এতে ক্লিক কৰিলে সেন্টাৰ আহি গ'ল। তাৰপিছত এই এৰোটোত ধৰি আমি তলৰ ফালে নমাই দিলে এনেকৈ আহি যাব, টেবুলৰ লেগ কেইটা পাই যাম, ঠিক আছে। আমি সাইড ভিউ চাই লম, ফ্ৰন্ট ভিউ চাই লম। এইটো অকণ নমাব লাগিব, তাৰ বেছটোৰ লগত সমান হ'ব লাগিব। আমি এইটো সিলেক্ট কৰি W প্ৰেছ কৰি পেলাই একলে নমাই দিব পাৰো। ওকে, ঠিক আছে। তাৰপিছত আমি টেবুলত কিছুমান এনেকুৱা ইয়াতে কিছুমান বাৰ পাওঁ টেবুলত, সেইটো বনাই ল'ব পাৰো। আকৌ আমি ইনচাৰ্ট এজ লুপ টুলত যাম, ইয়াতে ফ্ৰন্ট ভিউ চাই লম, ইয়াতে আমি ললো এটা সমান ডিস্টেন্সত দুটা। তাৰপিছত ইয়াতে সাইড ভিউ ঠিক আছে, ইফালে হৈ গ'ল। ইমানখিনি ল'লেই হৈ যাব। আমি আকৌ ল'ব লাগিব, আগতে ল'ব পাৰিলো একেলগে। ফ্ৰন্ট ভিউ চাম, এইফালেও দিম, সাইড ভিউ চাম, W প্ৰেছ কৰিলো, এইটো সমান একেলগে ৰাখিম দুইটা। ডাবল ক্লিক কৰিলো, এজটোৰ ওপৰত উঠাই দিলো, ঠিক আছে। পাৰ্সপেক্টিভ ভিউ চাব পাৰো আমি, ইয়াৰ পৰা ওলাব বাৰটো। গতিকে আমি মাউস ৰাইট ক্লিক কৰি ফেস সিলেক্ট কৰিলো, তাৰপিছত এক্সট্ৰুড কৰিব লাগিব, এডিট মেছ গৈ এক্সট্ৰুড ক্লিক কৰিলো, তাৰপিছত এই কাৰ্সৰটো ধৰিলো, ইয়াতে আমি ৰাখি দিলো, বেছি ভিতৰ সোমাই নিদিও, বাস ইমান ৰাখিলে হৈ যাব। তাৰপিছত এইটো এনেকৈ সেম প্ৰসেস, এক্সট্ৰুড কাৰ্টো টানি দিলো, ইয়াতে ঠিক আছে। ইয়াৰ পৰা আনিম, সেম প্ৰসেস, এক্সট্ৰুড এৰোটো টানি ইয়ালৈ আহিম, এটা হৈ গ'ল, ঠিক আছে। তাৰপিছত ইয়াতে আমি এখন বুক বনাব পাৰো ইচ্ছা কৰিলে। তাৰ কাৰণে আমি বক্স দিলাম, টপ
ভিউত যাম ইয়াতে বক্সটো নালো তাৰ থিকনেছটো বনাম মানে হৈ যাব তাৰ পিছত W প্ৰেছ কৰিম এটো উঠাই দিব লাগিব যেটো ওপৰত থাকিব সাইড ভিউটো চাই লম ঠিক ওপৰত ৰাখি দিম কোনে আগৰফালে দিলো মই এইফালে ৰাখিব খুজিম ঠিক আছে এইটো বুকৰ নিচিনা হোৱা নাই বুক বনাবৰ কাৰণে আমি ইনচাৰ্ট এজ লুপ ললো ইয়াতে ক্লিক কৰিলো ইয়াতে ক্লিক কৰিলো W প্ৰেছ কৰিলো তাৰ পিছত মাজতো লম আমি W প্ৰেছ কৰিলো মাউস ৰাইট ক্লিক ভাৰ্টেক্স টো লম এইটো আমি ফ্ৰন্ট ভিউ যাম এইটো কোন এনেকা ইফালে দিম তাৰ পিছত এইটো কোন তলফালে আহিব এইটো অকমান এইফালে আহিব এইটো বুকৰ ভিতৰত এনেকা থাকে এইটো কোন তলফালে আহিব এইটো কোন এনেকা আহিব তাৰ পিছত বাস ঠিক আছে ঠিক আছে তাৰ পিছত ইফালে ঠিক হল ইফালে কোন ভিতৰ সোমা যাব এইটো বা আমি এইটো বাহিৰ উলাই দিব পাৰো মোৰ কভাৰটো তো ইয়াতে আমি তুলম তাৰ পিছত এইখিনি আমি সিলেক্ট কৰিম ফেস মোড সিলেক্ট কৰিলো এইটো এই ফেস কেইটা আমি সিলেক্ট কৰিব লাগিব ফলো কৰিব লাগিব তাৰ পিছত এক্সট্ৰুড কৰিম সেন্টাৰ আনিম এই বক্সটো সিলেক্ট কৰিলে মাজতে বক্স দেখা যাব তাৰ পিছত এইটো অকমান সৰি তলৰখিনি সিলেক্ট হোৱা নাই এটা আমি কৰিব পাৰো এটা সিলেক্ট কৰিলো একেলগে এডিট মেছেজ গৈ আমি এক্সেপ্ট কৰিলো টেকলো কৰো মাজত আহিল সেন্টাৰত বক্সটোত ক্লিক কৰিলো ইয়াতে এটা বক্স পাম তো এনে কৰিম এটোটা কি হৈছে বেকাকে ওলাই গৈছে তো নহবৰ কাৰণে আমি
কন্ট্ৰল জেড মাৰি আনডু কৰি আমি স্কেল ল'ব লাগিব। তাৰে আগতে অলপ ভুল হৈছে। তো এনেকৈ কৰি ল'ব পাৰিম। এইটো হৈ যাব। কিছুমান বস্তু মেনুৱেলি কৰিব লগা হৈ যায়। এইটো বেছি ওলাই গৈছে, এইটো ঠিক কৰি ল'ব পাৰোঁ। তাৰপিছত এইটো চিধা কৰি লওঁ আমি। ইয়াতে চাই ল'লে বেছি ভাল হ'ব। ঠিক আছে, এবাৰ আমি ঠিক কৰি ল'ম। অবজেক্ট মোডত চালো। মোটামুটি হৈ গৈছে বুকটো। আমি তলত এখন প্লেন এখন বনাব পাৰোঁ। টপ ভিউত যাম, ইয়াতে এখন প্লেন এখন বনাই ললো। কোন এখন প্লেনখন উঠাই দিম। আৰু অকণ উঠাই দিম, গ্ৰিডটোৰ নেদেখা কৰি দিম। টেবুল আৰু বুকটো অলপ উঠাই দিলো। ঠিক আছে, গতিকে এনেকৈ আমি বেলেগ বেলেগ অবজেক্ট বনাব পাৰোঁ। আপোনালোকে বেলেগ বেলেগ অবজেক্ট বনাই ট্ৰাই কৰি চাব পাৰে। ঠিক আছে, টিউটৰিয়েল চোৱাৰ বাবে ধন্যবাদ। জয় অসম।